নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ 25,000তকৈ অধিক চৰকাৰী চাকৰিৰ পদ মুকলি হৈছে। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব পাৰিব। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট কিমান লাগিব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ আছেনে নাই আৰু কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আপুনি ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যদি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটোত জইন হৈ ল'বলৈ ক'ব। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত সোনকালেই জইন হৈ ল'ব। তাতে আপোনালোকে ইউটিউবতকৈও আগতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিব পাৰিব। তেনেহ'লে হওক, দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ বাবে কেনেধৰণৰ পদ মুকলি হৈছে আৰু কেনেধৰণৰ কোৱালিফিকেশ্যন আৰু এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি জানি লওঁ। ইয়াতে আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা অহা বহুখিনি পদ দেখিবলৈ পাব। ইয়াতে 25,000+ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু ইয়াতে আপোনালোকে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিক্ৰুইটমেণ্ট 2026 দেখিবলৈ পাব। ইয়াতে আপোনালোকে কেৱল যে অগ্নিবীৰ বুলি ক'লে 21 ইয়াৰ্ছলৈকেহে এপ্লাই কৰিব পাৰিব এনেধৰণৰ নহয়। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে, ইয়াতে আপোনালোকে জেনেৰেলসকলে 34 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। মানে আপোনালোকে 34 বছৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু যিখিনি OBC, MOBC আৰু SC, ST কেণ্ডিডেট থাকে, তেওঁলোকৰ বাবে ৰিলেক্সেশ্যনো থাকিব। ইয়াতে বহুত এটা ভাল খবৰ আপোনালোকৰ বাবে আহি পৰিছে। অল ইণ্ডিয়াৰ জব হয়, খুবেই এটা ভাল অপৰচুনিটি। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ইয়াৰ বাবে এটা অভাৰভিউ চাই ল'ম। নেম অফ অৰ্গেনাইজেশ্যন হৈছে আপোনালোকৰ জইন ইণ্ডিয়ান আৰ্মি দিয়া হৈছে। ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। আৰু লাষ্ট ডেট হৈছে 1 এপ্ৰিল 2026। আপোনালোকে ইয়াতে এপ্ৰিলৰ 4 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। বহুখিনি সময় আছে। যদি আপোনালোকে এতিয়াও নটিফিকেশ্যনটো ভালদৰে পোৱা নাই, তেনেহ'লে আজি ভিডিঅ'টোত আপোনালোকৰ সকলোখিনি ক্লিয়াৰ হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে ইয়াৰ পৰাই এপ্ৰিলৰ 1 তাৰিখ পৰ্যন্ত এই পদকেইটাৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আৰু টোটেল ভেকেঞ্চিছৰ কথা দিয়া হৈছে 25,000+ পোষ্ট ইয়াতে মুকলি হৈছে। আৰু নেম অফ দ্য পোষ্ট হৈছে কনষ্টেবল GD, টেকনিকেল পোষ্ট আৰু ক্লাৰ্ক। বিভিন্ন ধৰণৰ ইয়াতে পদ আপোনালোকে দেখিবলৈ পাব। আমি তলত পদসমূহৰ ডিটেইলছ আলোচনা কৰিছোঁ। তাতে আপোনালোকে সকলোখিনি জানি ল'ব পাৰিব কেনেধৰণৰ পদ মুকলি হৈছে আৰু কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব, সকলোখিনি আলোচনা কৰিছোঁ। আৰু মোড অফ এপ্লিকেশ্যন দিয়া হৈছে অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া। আৰু কেটেগৰী দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। আপোনালোকে ইয়াতে অল ইণ্ডিয়াৰ এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লাভ কৰিব পাৰিব। ইয়াৰ পাছতে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে। নেম অফ দ্য পোষ্ট কোৱা হৈছিল, বিভিন্ন ধৰণৰ পদ যিহেতু মুকলি হৈছে, পদসমূহৰ নাম ইয়াতে দিয়া হৈছে। অগ্নিবীৰ জেনেৰেল ডিউটি অল আৰ্মছৰ বাবে, আৰু অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ষ্ট'ৰ কিপাৰ টেকনিকেল, অগ্নিবীৰ ট্ৰেডছমেন, এনেধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু টোটেল পোষ্ট ইয়াতে 25,000+ পোষ্ট দিয়া হৈছে। আৰু এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। এজ লিমিট আপোনালোকৰ কেনেধৰণৰ হ'ব ইয়াতে দিয়া হৈছে। ফৰ অগ্নিবীৰ GD, টেকনিকেল এছিষ্টেণ্ট আৰু ট্ৰেডছমেনৰ বাবে এইকেইটা পদৰ বাবে আপোনালোকৰ 17.5-ৰ পৰা 22 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি চিপাৰ ফাৰ্মা আছে, তেওঁলোকৰ বাবে 19-ৰ পৰা 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, মানে 19 বছৰৰ পৰা 25 বছৰলৈকে। আৰু যিখিনি JCO ৰিলিজিয়াছ টিচাৰ আছে, তেওঁলোকৰ বাবে 27 বছৰৰ পৰা 34 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। আৰু যিখিনি JCO কেটাৰিং আছে, তেওঁলোকে 21-ৰ পৰা 27 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিখিনি হাবিলদাৰ পদ আছে, তেওঁলোকে 20-ৰ পৰা 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ হয়তো এজ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকৰ যেনেধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া থাকে, তেনেদৰে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC, MOBC সকলে 3 বছৰকৈ, SC, ST সকলে 5 বছৰকৈ, এনেদৰে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে আমি কোনটো পদৰ বাবে কেনেধৰণৰ কোৱালিফিকেশ্যন লাগিব সেইখিনি আলোচনা কৰিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যনছৰ কথা দিয়া হৈছে। অগ্নিবীৰ জেনেৰেল ডিউটি অল আৰ্মছৰ বাবে ক্লাছ 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া হৈছে আপোনালোকে মেট্ৰিকত 45% মিনিমাম মাৰ্কছ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এলিজিবল হ'ব। আৰু আপোনালোকৰ প্ৰতিটো ছাবজেক্টৰে 33% মাৰ্কছকৈ থাকিব লাগিব।
ইয়াৰ পাছতে অগ্নিবীৰ টেকনিকেলৰ কথা দিয়া হৈছে। তাৰ বাবে আপোনালোকে 10+2 পাছ কৰিব লাগিব, মানে 12 পাছ কৰিলে আপোনালোকে এলিজিবল হ'ব। আৰু আপোনালোকৰ তাতে 12ত আপোনালোকৰ ছায়েন্সৰ ষ্টুডেণ্টসকলে তেওঁলোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এণ্ড ইংলিছ ছাবজেক্ট কেইটা থাকিব লাগিব, আৰু তাতে আপোনালোকে মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। আৰু প্ৰতিটো ছাবজেক্টতে আপোনালোকে 40% মাৰ্কছকৈ যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু এইকেইটা যদি আপোনালোকৰ নাই তেনেহ'লে আপোনালোকে 12 পাছ কৰাৰ পাছত যদি ITI কৰিছে 1 বছৰৰ কাৰণে, তেতিয়াও আপোনালোকে ইয়াতে এলিজিবল হ'ব। আৰু অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ টেকনিকেলৰ বাবে ইয়াতে 10+2 দিয়া হৈছে। আৰু ছায়েন্সৰ যদি হয় আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ তাতে আপোনালোকৰ 50% মাৰ্কছ আৰু প্ৰতিটো ছাবজেক্টত 40% মাৰ্কছকৈ থাকিব লাগিব। আৰু সেইকেইটা যদি নাই, ইয়াতো দিয়া হৈছে আপোনালোকৰ 10+2, আৰু তাৰপাছতে আপোনালোকৰ ITI মিনিমাম 1 yearsৰ ITI ডিপ্ল'মা যদি আছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু অগ্নিবীৰ ট্ৰেডছমেনৰ বাবে দিয়া হৈছে আপোনালোকে ট্ৰেডছমেনৰ বাবে চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াতে আৰু আপোনালোকৰ দিয়া হৈছে প্ৰতিটো ছাবজেক্টতে আপোনালোকৰ ইয়াতে 33% মাৰ্কছ থাকিব লাগিব। আপোনালোকে যদি চিম্পল 10 পাছ কৰিছে আৰু প্ৰতিটো ছাবজেক্টতে 33% মাৰ্কছ আছে তেনেহ'লে আপোনালোকে অগ্নিবীৰৰ ট্ৰেডছমেনৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু অগ্নিবীৰ ট্ৰেডছমেন আৰু এটা দিয়া হৈছে, তাতে আপোনালোকে ক্লাছ 8 পাছ চিম্পল পাছ কৰিছে যদি তেনেহ'লে আপোনালোক এলিজিবল হ'ব। যদি আপোনালোকে মিনিমাম 8 পাছ কৰিছে তেতিয়াও এলিজিবল হ'ব। আৰু প্ৰতিটো ছাবজেক্টতে ইয়াতো আপোনালোকৰ 33% মাৰ্কছ থাকিব লাগিব। এইখিনি আছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াৰ পাছতে দিয়া হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব, ইয়াতে দিয়া হৈছে। আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, PET এণ্ড PMT হ'ব। তাৰপিছতে ট্ৰেড টেষ্ট, যিখিনি মানে ট্ৰেডছমেনৰ বাবে পোষ্ট আছে তেওঁলোকৰ বাবে ট্ৰেড টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি। আৰু তাৰপাছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ আপোনালোকৰ যিখিনি PET তেওঁলোকৰ বাবে আপোনালোকৰ গাইডলাইনখিনি দিয়া হৈছে। ৰানিং আপোনালোকৰ 1.6 কিলোমিটাৰ ইন 5 minutes 30 seconds। আপোনালোকৰ মানে 5 minutesত আপোনালোকে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। আৰু গ্ৰুপ 2ৰ বাবে দিয়া হৈছে ৰানিং 1.6 কিলোমিটাৰ, মানে 1600 মিটাৰ আপোনালোকে 5 মিনিট 45 ছেকেণ্ডত ইয়াতে দৌৰিব লাগিব। এইখিনি আছিলে ডিটেইলছ। আৰু হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট 2026 কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব সেইটো দিয়া হৈছে। যিহেতু অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, সেইবাবে আপোনালোকে ইয়াতে যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। জানে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব, যোনসকলে জানে সেইসকলে নিজে কৰি ল'ব পাৰিব। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰাৰ লগতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে সেইখিনি আপোনালোকে আপলোড কৰি সকলোখিনি আপোনালোকে কমপ্লিট কৰি ল'ব পাৰিব। আৰু যোনসকলে নিজে নোৱাৰে অনলাইন দোকানত গৈ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছ অফ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকৰ এই ৰিক্ৰুইটমেণ্টৰ বাবে ইম্পৰ্টেণ্ট ডেটছখিনি ইয়াতে দিয়া হৈছে। ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন ষ্টাৰ্ট হৈছিলে আপোনালোকৰ 13 ফেব্ৰুৱাৰী 2026ত। 13 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু ক্লজিং ডেটটো দিয়া হৈছে 1 এপ্ৰিল 2026। এপ্ৰিলৰ 1 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰি চাব পাৰে। আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত যদি এতিয়ালৈকে এই নটিফিকেশ্যনটো লাভ কৰা নাই আপোনালোকে নটিফিকেশ্যনটো এবাৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'বলৈ নাপাহৰিব। আমি টেলিগ্ৰাম চেনেলত এপ্লিকেশ্যন ফিজসমূহৰ কথা আলোচনা কৰিছোঁ। তাতে গৈ আপোনালোকে সকলোখিনি তথ্য জানি ল'ব পাৰিব, কেনেধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে লাগিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো শেষলৈকে যদি চাই আছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।